মোৰ সেৱা কৰিবা প্ৰভু কোথায় দেরি ভাজি হাই সরস্বতী এই পৃথিবীতে মহান প্রলয় হবলৈ আৰু বেশি দিন নাই আয় মোৰ এই পুত্ৰ নাৰদৰ কুল চক্ৰান্ত কৰি লক্ষ্মী দেৱীয়ে সজনি কৰিলে এক মহাদৈত্য এই দৈত্যই এতিয়া সমগ্ৰ পৃথিৱী তল ওপৰ কৰিব লাগিছে আমি সেই দৈত্যই তোক এতিয়া চাৰিওফালে বিচাৰি ফুৰিছে লক্ষ্মী দেৱীয়ে সেই দৈত্যলৈ তোক বিবাহ দিম বুলি কৰিছে প্ৰতিজ্ঞা তই আৰু এই স্থানতে এখন্তেকো নাথাকিবি আই সেই ঘোঁৰা মূৰৰ দুদান্ত দৈত্যকে দেখিলে মোৰ যে বুকু কঁপি উঠে লক্ষ্মী আজি মোৰ প্ৰতি কিয় এনে হিংসাৰ ভাৱোদয় হ'ল মইতো লক্ষ্মীক কোনোদিন একো দুখ কৰা নাই পিতা লক্ষ্মীৰ এনে কুকাৰ্য প্ৰভু বিষ্ণুৱে কেনেদৰে কৰিছে সমৰ্থন বিষ্ণুৱে এইবিলাক কথাৰ সম্ভেদ একোৱেই নাপায় আমি তিনিওৱে মহাপ্ৰলয়ৰ বিষয়ে গোপনে আলোচনা কৰি আছিলো অৱশ্যে বিষ্ণু গৈছে এতিয়া লক্ষ্মীৰ সমীপে আলোচনা কৰিবলৈ লক্ষ্মী আজি মোৰ প্ৰতি যিখিনি অকাৰ্যত লিপ্ত হৈ মই কিন্তু সহ্য কৰি নাথাকিম পিতা মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ লক্ষ্মী মোৰ বুকুলৈ যিপাতে ব্ৰহ্মশীল কৰিছে নিক্ষেপ সেই খেল মই ঘূৰাই পঠাম পিতা তেতিয়া লক্ষ্মী বুজিব এই পৃথিৱীত সেই লক্ষ্মীক বাবে এই সৰস্বতী শ্ৰেষ্ঠ নহয় আই এতিয়া আৰু সেইবিলাক কৰিবৰ সময় নহয় সেই দৈত্যই তোক হৰণ কৰাৰ লগতে মোৰ সমস্ত ধ্যান বান্ধাৰ হৰণ কৰি লৈ যাব তই আৰু এই স্থানতে এখন্তেকো নাথাকিবি আই শুনা পিতা তুমি মোৰ বাবে অলপ চিন্তা নকৰিবা যোৱা তুমি আপোনাৰ কৰ্তব্য পিতা তুমি মোৰ বাবে অলপ চিন্তা নকৰিবা হ'ব আই মই তেন্তে এতিয়া আহিলো আই মই আহিলো কিন্তু আই তোৰ কাৰণে যে মোৰ বৰ চিন্তা হৈছে আই তই এই স্থানত আৰু এখন্তেকো নাথাকিবি তই খুব সোনকালে এই স্থান ত্যাগ পৰিত্যাগ মই এতিয়া আহিলো আই মই আহিলো